সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিলোঁ দিয়ক। আজি মই এটা চুলিৰ কাৰণে ভাল টিপছ এটা লৈ আহিছোঁ হে। মই টিপছটো ব্যৱহাৰ কৰিছোঁ কাৰণে আপোনালোককো এই টিপছটো দিম বুলি ভাবিছোঁ। আপোনালোকে চাবচোন এতিয়া মই কি কি মিক্সিত দিছোঁ গম পাইছি না। জবা ফুল, জেতুকাৰ পাত, তাৰপিছত মিঠি বাখাৰ আৰু দুটামান চাউল দিছোঁ হে। চাউলকেইটা আগতে ভিজাই থৈ দিছিলোঁ মই, সেইকেইটা একেলগে লগ কৰি এনেকৈ মই গুড়া কৰি লৈছোঁ। এইটো এটা তাৰমানে আপোনালোকক নকলেও হ'ব, জবা ফুলটো বা জেতুকাৰ পাতটো নাইবা মিঠি বাখাৰটো চুলিৰ কাৰণে কিমান উপযোগী আপোনালোকে নিশ্চয় জানেই, তথাপিও মই কৈছোঁ দিয়ক। মই ব্যৱহাৰ কৰি আছোঁ, আপোনালোকক লগিনে শ্বেয়াৰ কৰি দিলোঁ কথাখিনি। তো মই এনেকৈ বটি চটি লৈ এনেকৈ চুলিখিনি ভালকৈ জঁটখিনি ভাঙি লৈছোঁ। তাৰমানে জঁট থাকিলে দিবা বিৰাট দিগদাৰ হয়, সেইকাৰণে এনেকৈ চুলিকেইটা দুইফাল কৰি লৈছোঁ। লৈ মাত্ৰ জঁটখিনি লাহে লাহে ভাঙি আছোঁ। আপোনালোকৰ যদি চুলিৰ সমস্যা আছে, এই চুলি সৰা বা চুলি ফাটা, সেইখিনি একদম এইখিনি বস্তু যদি আপোনালোকে সপ্তাহত 3 দিনকৈ লগাই একদম সেই সমস্যাটো দূৰ হ'ব দিয়ক। তাৰমানে মই প্ৰমাণ পাইছোঁ না, মই প্ৰমাণ পাইহে আপোনালোকক কৈছোঁ, এনেই একো নাইতো। আপোনালোকে লগাই চাবচোন বস্তুখিনি। এই মই লগোৱা আৰম্ভ দিওঁ ৰ'বক। আগতে দুইফাল কৰি লওঁ চুলিখিনি, লৈ মাত্ৰ একফালে এনেকৈ একফালে একবাৰ সেনেকৈ লগাই ল'ম। তাৰমানে সেনেকৈ লগালে ভাল হয়, গোটেইখিনি চুলি একেলগে লগালে বিৰাট দিগদাৰ হয়। তাৰমানে এই মই এনেকৈ গুড়ত একদম লাগি যোৱাকৈ বস্তুখিনি এনেকৈ লগাই আছোঁ, দেখছি না। যাতে এই বস্তুখিনি একদম গুড়ত সুমে যায়, তেতিয়াহে চুলিখিনি বল পাব। সেনেকৈ অলপ মাছাজ কৰি কৰি সেনেকৈ লগাই আছোঁ। তাৰমানে এনেকৈ গোটেই মাথাটোতে মই এনেকৈ গোটেইখিনি পেষ্টখিনি মই লগাই ল'ম। এটা চাইড হ'লে মোৰ আৰু এইটো চাইডতো লগাই লওঁ ৰ'ব। এনেকৈ অলপ অলপকৈ এনেকৈ গোটেই গুড়ত লগা কৰি মই পেষ্টটো ধুনীয়াকৈ লগাই লৈছোঁ। সঁচাকৈ এই পেষ্টটো আপোনালোকে লগাব, লগাই মাত্ৰ প্ৰমাণ পালে মোক কমেণ্ট কৰি ক'ব দিয়ক। একদম চুলিখিনি ধুনীয়াও হয় আৰু সৰাটোও একদম কমি যায়। এনেকৈ লগোৱা হ'ল দিয়ক মোৰ। এতিয়া চুলিখিনি এটা কাটা মাৰি এনেকৈ থৈ দিওঁ আৰু যিখিনি আছে পিছফালে চিছফালে গোটেইখিনি লগাই দিলোঁ দিয়ক, ৰৈ থকাখিনি। মোৰ জেটকা লগা হ'ল দিয়ক। এতিয়া ৰন্ধা বঢ়াতে লাগবা লাগিল। ইফালে আৰু আছে ৰ'ব, আকৌ কাম কৰা মানুহ আছে। কাম কৰা মানুহ মানে কণ আৰু কৃষকে লাইনৰ কাম কৰি আছিল। ইফালে বোলে ৰং কৰা, সিফালে বোলে লাইনৰ কাম কৰা। দেখছি না কেনে আলিবিলাক কৰি থৈছে ঘৰটো একদম। এই মানুহটো এনেকৈ কণী লৈ আহিছে, আজি বোলে কণী দিয়ে বহি দিব। আৰু কৃষকে সেনেকৈ বেলতা বেলতিকে আছে। এই কণীৰ ওপৰত উঠি এই তাৰ হেৰি কৰি আছে, তাৰ চাল লগাই আছে। ইয়াৰ কষ্ট ভাল বস্তুটো আনি দিছোঁ আৰু এই কণক একদম ভাল বস্তুটো আনি দিছে বোলে। তাক আৰু বিয়াৰো লগা হৈছে। এই হৈছে আমাৰ কাম কৰা চলি, দেখছি না। এই বহুত কষ্ট হয় বোলে, সেইকাৰণে বিয়াৰটো প্ৰয়োজন হয় না। আৰু কণৰ বিয়া পতা নাই। আপোনালোকৰ যদি কোনোবা দিবা লগা সেনে ছোৱালী আছে দিবহে চাই, মোক কমেণ্ট কৰি ক'লেও হ'ব, মই লিংকটো লগাই দিম কণৰ লগত। আৰু কৃষকে এনেকৈ এই বেলতা বেলতিকে এনেকৈ হয় যাই আছে। জগালি কৃষকে জগালি এই জানমনিৰ আগত কৈ দিব লাগিব। আৰু এনেকৈ বস্তুবিলাক উলিয়াই একেবাৰে থাক ঠিক কৰি আছে। আৰু এইফালে বেলৰ চাহ একদম মস্তিকৈ খালোঁ চাইডত আহি। কণে কৃষকে, মই আৰু আমাৰ মানুহটোই বেলৰ চাহ। আপোনালোকে কোনে কোনে ভাল পায় কমেণ্ট কৰি ক'ব দিয়ক মোক। বিৰাট সোৱাদ লাগে বেলৰ চাহ, মানে বেলৰ উঠিৰ চাহ। বেলৰ উঠি মই ৰ'দত দি শুকাই লৈছোঁ, বেলৰ উঠিৰ চাহ। আৰু এই কণী আনিছে, সেইকাৰণে কণী দি একদম বহাই দিব লাগিব। আৰু মই এইফালে দিপৰা হ'লে ভাতৰ জোগাৰ কৰোঁ দিয়ক। তো আপোনালোকে ভাত চাত ৰান্ধবা গেল না, মই কি কি বনাম আপোনালোকক দেখাই আছোঁ দিয়ক। আপোনালোকক নেদেখালেও কিবা বেয়া লাগে হে, দেখাই আছোঁ ৰ'ব। তো আজি দিপৰাৰ কাৰণে এই দালি বনাইছোঁ। এই দালিত কচু দিছোঁ, দেখছি না। কচুৰ টুকুৰা টুকুৰি কৰি দিছোঁ। আৰু ৰঙা ডিমাটো, এই ৰঙা ডিমাটো কাৰ প্ৰিয় ক'ব দিয়ক মোক, মোৰ কিন্তু বিৰাট প্ৰিয় এইটো। আৰু এই কচুৰ পেপা, তো আপোনালোকেতো ভাবছি মই অকলে কচুৰ পেপাই খাই থাকোঁ বুলি, সেইটো নহয়। তাৰমানে মই কচুৰ পেপাটো বিৰাট ভাল পাওঁ, মোৰ ফেভাৰেট একদম এইখান আঞ্জা। সেইকাৰণে মই মাজে সময়ে এইখান খায়ে থাকোঁ, এইখান আঞ্জা বানে।
দালি দি কচুৰ পেপা আৰু এই হৈছে বাংনা ভাজা। তো আজি দুপৰীয়াৰ কাৰণে এইয়ে দিয়ক আমাৰ। আপোনালোকে ভাত পানী খালাক না? তো ভিডিঅ'টো কেনে পালাকহে? যদি ভাল পালাক লাইক কমেণ্ট শ্বেয়াৰটো কৰিব। তো আমি দুপৰীয়া আজি খাওঁ দিয়ক ভাত।